এইবাৰ কাঠে কাঠে পৰিছে যেন লাগিছে এটা বিষয় মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীক অপেন চ্যালেঞ্জ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীক আদালতৰ কাঠগড়াত থিয় কৰাই সুযোগ এটা ভালকৈ পাইছে উপমন্যু হাজৰিকাই হয় মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত সকলো কেলেংকাৰীৰ এটাকৈ জেৰা কৰাৰ সুযোগ এটাৰ নিজে সৃষ্টি কৰি দিলে মুখ্যমন্ত্ৰীৰ পত্নীয়ে নিশ্চয়কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই উপমন্যু হাজৰিকাকে ধৰি 23 জানুৱাৰী সংবাদ মেলত উপস্থিত থকা মুঠ 6 গৰাকী লোকৰ বিৰুদ্ধে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত মানহানিৰ গোচৰ তৰিছিল কিন্তু বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ জাননী লাভ কৰা নাই উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই সংবাদ মেলৰ জৰিয়তে উপমন্যু হাজৰিকাৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীলৈ পোনপটীয়া প্ৰত্যাহ্বান ৰিণিকী ভূঞা শৰ্মাই নিজকে সন্মানীয় ব্যক্তি বুলি প্ৰমাণ কৰিব লাগিব কিয়নো মান সন্মান থাকিলেহে মানহানিৰ গোচৰ তৰা হয় ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰ স্বামীক জেৰা কৰাৰ এয়া সুবৰ্ণ সুযোগ দুৰ্নীতিৰে সম্পত্তি গঢ়াৰ অভিযোগ আছে ৰিণিকীৰ বিৰুদ্ধে স্বামী মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ বিৰুদ্ধেও আছে দুৰ্নীতিৰ অভিযোগ মান থাকিলে হানি হয় তাৰমানে তেওঁলোকে প্ৰথমতে প্ৰমাণ কৰিব লাগিব যে সন্মান আছে তাত তেতিয়া হানি হ'ব আৰু এই কাৰণে তেওঁ সাক্ষী দিব লাগিব আৰু সাক্ষী দিলে আমিও তেতিয়া জেৰা কৰিবলৈ এটা সুযোগ পাম আৰু সেই জেৰা কৰা সুযোগত ইতিমধ্যে তেওঁ আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে যোৱা 15-20 বছৰ যোৱা ৰাজহুৱা ক্ষেত্ৰত বহুতখিনি অভিযোগ আছে দুৰ্নীতিৰ ক্ষেত্ৰত যদি ভূমিহীনৰ নামত মাটি আবণ্টন কৰি তেওঁলোকৰ কোম্পানীলৈ ট্ৰান্সফাৰ কৰা কাঞ্চনজুৰিত তেওঁলোকৰ এলিফেণ্ট কৰিডৰ ধৰক বন্ধ কৰি পেলাই তেওঁ নিজৰ বিলাসী ৰিচৰ্টখন তাতে পাতিছে তাৰপিছত ধৰক কোটি কোটি টকা চৰকাৰী বিজ্ঞাপন যি তেওঁৰ মিডিয়া কোম্পানীবিলাকক চৰকাৰী বিজ্ঞাপন দিয়া হয় তেনে বহুত ধৰণৰ অভিযোগ আছে যি যদি প্ৰমাণ হয় এক প্ৰকাৰে তেতিয়া সেইখিনি এটা প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্ট আৰু ৱাইল্ড লাইফ এক্টৰ অধীনত এইবিলাক অভিযোগ মানে অপৰাধ হ'ব সেইকাৰণে এই যোনখিনি বিষয়সমূহ আছে মইতো এইটো ভালেই বুলি কওঁ কিন্তু এইটো বহুতখিনি কথা তেওঁলোকে এই অভিযোগসমূহৰ বিৰুদ্ধে তেওঁলোকে ইতিমধ্যে ৰাজহুৱা ক্ষেত্ৰত কোনো তেওঁলোকে মন্তব্য নিদিয়ে বা স্পষ্টীকৰণ নিদিয়ে এনেকুৱা এটা এই গোচৰত তেতিয়া আমিও এটা সুবিধা পাম ৰাইজেও তেতিয়ালৈ জানিব পাৰিব যে আচলতে তেওঁলোকৰ স্থিতি কি আৰু শেহতীয়াভাৱে মই এইটো কথা কৈ দিওঁ যে এই বিষয়টো লৈ মই জখলাবন্ধাৰ ৰাইজৰ যি 80,000 লাখ আৰ্থিক দুৰ্যোগৰ ফালে ঠেলা হৈছিলে প্ৰস্তাৱিত ডাইভাৰ্চন লৈ প্ৰস্তাৱিত বিকল্প পথ লৈ সেই যাতে তেওঁলোকৰ লগত থিয় হৈ পেলাই মই এই বিষয়সমূহখিনি আগবঢ়াইছো আৰু এনেকুৱা গোচৰে মই কোনো ধৰণে কোনো যদি ভয় ভাবুকি দিয়া বুলি ভাবিছে ভয় ভাবুকি মই কোনো কোৱা নাই আৰু নকৰোঁ মই সদায় জখলাবন্ধাৰ ৰাইজক লগত থিয় দিম যাতে তেওঁলোকৰ বৰ্তমানৰ পথটো থাকক আৰু তেওঁলোকে আৰ্থিকভাৱে তেওঁলোকে নিজৰ যেনেকৈ স্বাভিমান স্বৰূপে তেওঁলোকৰ জীৱিকা চলাই আছে তেনেকৈ চলি থাকে নিশ্চয়কৈ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিবনে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ কৰি আদালতৰ কাঠগড়াত থিয় হৈ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে উপমন্যু হাজৰিকাৰ জেৰাৰ সন্মুখীন হৈ সকলো অভিযোগ কেলেংকাৰীৰ উত্তৰ দিয়ে নে নিদিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব উল্লেখযোগ্য যে কলিয়াবৰ তিনিআলিৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ বিকল্প পথেৰে গৈ জখলাবন্ধাক এলাগি কৰি ৰিণিকী ভূঞা শৰ্মাৰ মাটিৰ কাষেৰে যোৱা প্ৰস্তাৱক লৈ সংবাদমেল সম্বোধন কৰিছিল উপমন্যু হাজৰিকাৰ লগতে ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ দাবী সমিতিয়ে সংবাদমেলত উপস্থিত থকা মিনু শইকীয়া আৰু প্ৰদীপ লস্কৰক অভিযুক্ত কৰা হৈছে তেওঁলোক গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা PIL নম্বৰ 38/2024 আবেদনকাৰী হয় য'ত ৰিণিকী ভূঞা শৰ্মাকো পাৰ্টি বনোৱা হৈছে যদি কোনো গোচৰ এটা পাৰ্টিয়ে আন এটা পাৰ্টিক অন্যতম গোচৰ তৰি তেওঁলোকৰ ভয় ভাবুকি দেখুওৱা হয় তেনে স্থিতিত ক্ৰিমিনেল কণ্টেম্প্ট অফ কোৰ্ট মানা গৈছে এই ক্ষেত্ৰত মিনু শইকীয়া প্ৰদীপ লস্কৰ অভিযুক্ত সজোৱাটো ন্যায়ালয়ক অৱমাননা জনোৱা হয় বুলি দাবী কৰে উপমন্যু হাজৰিকাই ইয়াত এই গোচৰ যোনখন কৰিছে এই গোচৰখন কোনো ধৰণে গ্ৰহণযোগ্য নহয় আইনগতভাৱে আৰু তাত বহুখিনি কাৰণ আছে প্ৰথম কথা হৈছে কি এই ক্ষেত্ৰত ইতিমধ্যে গুৱাহাটী হাইকোৰ্টত এখন PIL বিচাৰাধীন হৈ আছে পেণ্ডিং হৈ আছে সেই PILখন পেণ্ডিং হৈ থকা অৱস্থাত সেই বিষয়সমূহ যদি এটা প্ৰেছ কনফাৰেন্সত কোৱা হয় সেইখিনি কেতিয়াও তাত মানহানি হোৱাৰ প্ৰশ্নই নুঠে দ্বিতীয়তে এই বিষয়সমূহ সত্যৰ ভিতৰত ভিত্তি তেওঁলোকেও সেইটো নাকচ কৰা নাই যে মাটিখিনি তেওঁলোকৰ কাষেৰে যাব ৰাস্তাটো তেওঁলোকৰ মাটিৰ কাষেৰে যাব তৃতীয়তে ইয়াত আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে এই যে
যোনটো অভিযুক্ত কৰিছে শ্ৰীমতী মিনু লস্কৰ আৰু শ্ৰীমতী মিনু শইকীয়া আৰু শ্ৰী প্ৰদীপ লস্কৰ তেওঁলোকে ইতিমধ্যে PIL-খন যোনখন গুৱাহাটী আছে হাইকোৰ্টত বিচাৰাধীন হৈ আছে তাত তেওঁলোকে আবেদনকাৰী হয় আৰু এই ক্ষেত্ৰত ৰায় আছে সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ যে য'ত তেওঁলোকে আবেদনকাৰী হয় আৰু শ্ৰীমতী ৰিণিকী ভূঞাক তাত ৰেছপণ্ডেণ্ট বনোৱা হৈছে ৰেছপণ্ডেণ্ট নম্বৰ 9 তাত তেওঁলোকে যদি কোনো এটা পাৰ্টীয়ে বেলেগ এজন পাৰ্টীৰ বিৰুদ্ধে কিবা চিঠিও লিখে বা কিবা গোচৰ কৰে ভয় ভাবুকি দিয়ে যে তেওঁলোকে নিজৰ PIL বা সেইখন তেওঁলোকে বেছি পৰচিউ নকৰে তেতিয়া সেইটো এটা ক্ৰিমিনেল কণ্টেম্প্ট অফ কোৰ্ট মানা গৈছে আৰু এই ক্ষেত্ৰত বহুতখিনি ৰায় আছে সুপ্ৰিম কোৰ্টৰ ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে কলিয়াবৰৰ পৰা বিকল্প 4-লেন পথ নিৰ্মাণৰ পৰিকল্পনাত স্থগিতাদেশ জাৰি কৰিছে কলিয়াবৰ অঞ্চলৰ মুঠ 65 গৰাকী বিশিষ্ট লোকে এই আবেদন দাখিল কৰিছিল ইয়াৰ উপৰি পৰিবহণ মন্ত্ৰণালয়ে যদি বিকল্প পথৰ বাবে পুনৰ জৰীপ চলায় তেনে গুচৰীয়া পক্ষ পুনৰ আদালতৰ দ্বাৰস্থ হ'ব পাৰিব বুলিও ৰায়টোত উল্লেখ কৰে নিউজ